আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ মামৰা সমষ্টি সবুদৰ গাঁও পঞ্চায়তত ফলাফল ইপিনে ঘোষণা হৈছে। তাতে আমাৰ দুটা ৱাৰ্ডত আমি দিছিলোঁ, 2 নম্বৰ আৰু 7 নম্বৰ। 2 নম্বৰ ৱাৰ্ডটোত আমি 11টা ভোটত হাৰিলোঁ আৰু 7 নম্বৰ ৱাৰ্ডটোত আমাৰ পাৰ্টীৰ ৰবীন তাঁতী ইতিমধ্যে জয়যুক্ত হৈছে। গতিকে মই সমূহ ধৰক এই ভোটাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যিটো ৰায় দিছে সেই ৰায়টোক আমি খুব আন্তৰিকতাই অসম জাতীয় পৰিষদে আমি মানি লৈছোঁ। আশা ৰাখিম অনাগত দিনবিলাকৰ ৰাইজে যাতে সকলোকে লগত লৈ যাতে এখন সুস্থ সবল সমাজ আমি গঢ়িব পাৰোঁ, সুস্থ গণতন্ত্ৰ যাতে আমি ৰক্ষা কৰিব, তাৰ বাবে ৰাইজৰ প্ৰতি মোৰ আহ্বান। এয়া প্ৰথম জয়লাভ হৈছে নেকি মামৰা সমষ্টিত? মামৰা সমষ্টিত অসম জাতীয় পৰিষদৰ ইয়াৰ প্ৰথম যিহেতু আমাৰ দলটো আপোনালোকে জানেই, যোৱা আমি 21ত মই খেলিছিলোঁ, তেতিয়া হাৰিছোঁ। তাৰপিছত পঞ্চায়ত নিৰ্বাচন হৈছে। পঞ্চায়ত নিৰ্বাচনত আমি বেছি ৱাৰ্ডত দিয়া নাই, আমি য'তেই দিছিলোঁ আমাৰ মানে এটা বস্তু ভাল লাগিছে যে আমাৰ তাত তিনিকোণীয়া হৈছিলে, যে ৰবীন খেলিছে, তাত ধৰক ভাৰতীয় জনতা পাৰ্টি আছিলে, জাতীয় কংগ্ৰেছৰ আছিলে আৰু আমাৰ অসম জাতীয় পৰিষদো আছিলে। ৰাইজে ইমান ধৰক হৈ যে আমাৰ নতুন দল এটা যে ৰাইজে যে অসম জাতীয় পৰিষদৰ এটা আদৰি ল'লে, মই তাৰ কাৰণে সেই ৰাইজক বিশেষভাৱে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। মামৰা সমষ্টিত কেইজন কেণ্ডিডেট দিয়া হৈছে? ইতিমধ্যে আমি প্ৰায় 40ৰ ওপৰত দিছিলোঁ, তাৰে ভিতৰত এতিয়ালৈকে ৰিজাল্ট অহা নাই। আমি এতিয়া ফাৰ্ষ্ট এই পঞ্চায়তখনে পাইছোঁ, বাকীখিনি কি হয় চাই লওঁ। আমি তেনেকৈ আমি জিলা পৰিষদো এটা দিছিলোঁ মামৰা সমষ্টিত, আৰু আমি কাউন্সিলৰ আমি কেইজনমান দিছিলোঁ। চাই লওঁ কি হয় ৰিজাল্ট, ভাল হ'ব বুলি আশাবাদী। আৰু এটা বস্তু ভাল লাগিছে, য'তেই নহওক কণ্টেষ্টটো কিন্তু হৈছে আমাৰ লগত, বেছি নহয়। এতিয়া মই ক'লোঁ 11টা ভোটত আমি হাৰিছোঁ, তাৰে 57টা ভোট কেঞ্চেল হৈছে বুলি কৈছে। যদি হয়তো 57টা হ'লটি হয়তো তাত আমাৰ ওলোৱা সম্ভাৱনাটো প্ৰায় 100% আছিলে।